Hello students, welcome to Score Best again. আৰু আজি মই আকৌ আৰু এটা বোৰ্ড তোমালোকৰ লগত লৈ আহিছো। আজি যেটো মই বোৰ্ড মই সলভ কৰিব লৈ আহিছো হেটো হল তিনচুকীয়া বোৰ্ড আৰু সেই বোৰ্ডটো সম্বন্ধে তোমালোকৰ যদি কিবা ডাউটছ থাকে তোমালোকে মোক কোৱেশ্চনছ বিলাক এটো WhatsApp নম্বৰত সুধিব পাৰা। সো আৰু ডিলে নকৰি লেটস স্টাৰ্ট। ফাৰ্স্ট কোৱেশ্চন আমাক যেটো দিয়া আছে হেটো কি হয়? আমাক ইয়াতে এটা ইকুৱেশ্যন দিয়া আছে আৰু আমাক কৈছে যেটো কেনেকুৱা টাইপৰ ইকুৱেশ্যন হয়। ঠিক আছে না মই তোমালোকক অলৰেডি লাষ্ট টাইমও কৈছিলো যে ইকুৱেশ্যন আমাৰ ইয়াত কেটা টাইপৰ থাকে চাৰিটা টাইপৰ ইকুৱেশ্যন আমাৰ মেইনলি থাকে কি থাকে কম্বিনেশন ৰিঅ্যাকশন ডিকম্পোজিশন ৰিঅ্যাকশন ডিসপ্লেসমেন্ট ৰিঅ্যাকশন এন্ড ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন। ঠিক আছে যদি আমাৰ দুটা বস্তু এনেকুৱা টাইপৰ কম্বাইন হৈ আছে আৰু সিঙ্গেল বস্তু দিয়া আছে তেন্তে এটো কেনেকুৱা টাইপৰ ৰিঅ্যাকশন হ'ব আমাৰ কম্বিনেশন ৰিঅ্যাকশন হ'ব। নেক্সট যদি এটা বস্তু ভাঙি দুটা বস্তু পাই আছে তাতকে বেছি বস্তু পাই আছে এটো কেনেকুৱা টাইপৰ ৰিঅ্যাকশন হ'ব আমাৰ তোমাৰ ডিকম্পোজিশন ৰিঅ্যাকশন। নাও দুটা এনেকুৱা টাইপৰ বস্তু আসলে যত আৰু এটা সিঙ্গেল বস্তু আহি ইহতৰ পৰা এটা ডিসপ্লেস কৰি দিয়া আছে তেন্তে এই ৰিঅ্যাকশনটো কেনেকুৱা টাইপৰ ৰিঅ্যাকশন হ'ব আমাৰ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন। আৰু দুজনে কিবা কিবি এটা বস্তু লৈ আহিছে ইও এটা বস্তু লৈ আহিছে ইও এটা বস্তু লৈ আহিছে ইয়াৰ ৰেডিকেল টু ইয়াৰ ওচৰত আহি গৈছে ইয়াৰ ৰেডিকেল টু ইয়াৰ ওচৰত আহি গৈছে এনেকুৱা টাইপৰ যদি হয় তেন্তে এটো হ'ব ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন। তো ইয়াত যেটো ৰিঅ্যাকশন দিছে ইয়াত আমাৰ কি হৈছে যদি ভালকে চাও ইয়াত চোৱা আইৰণৰ নিজৰ লগত অক্সিজেন লৈ আহিছিলে আৰু এলুমিনিয়ামৰ লগত আমাৰ ৰিঅ্যাকশন কৰি আছে। এতিয়া আমি গম পাও যে এলুমিনিয়াম কি হয় আইৰণতকে বেছি ৰিঅ্যাক্টিভ হয় ৰিঅ্যাক্টিভিটি সিরিজত। দ্যাটস হোৱাই এলুমিনিয়ামে কি কৰি আছে আইৰণক ইয়াৰ পৰা ডিসপ্লেস কৰি এলুমিনিয়াম অক্সাইড বনাই আছে আৰু আইৰণ অকলে থাকি গৈছে। তো এটো কেনেকুৱা টাইপৰ ৰিঅ্যাকশন হয় অবভিয়াসলি এটো আমাৰ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হয়। ওকে বুজি পাইছা সাগে। নেক্সট আমাৰ কি দিছে নেক্সট আমাৰ কৈছে a solution turns red litmus blue its pH is likely to be। লাষ্ট টাইম মই তোমালোকৰ লগত ডিসকাস কৰিছিলো যে আমাৰ pH যদি ইকুৱেল টু 7 হয় ইন দ্যাট কেস ইকুৱেশ্যনটো কেনেকুৱা টাইপৰ তোমাৰ সলিউশনটো কেনেকুৱা টাইপৰ সলিউশন হ'ব এটা নিউট্ৰেল সলিউশন হ'ব। আৰু যদি pH less than 7 হয় তেন্তে আমাৰ সলিউশনটো এটা এসিডিক সলিউশন হ'ব আৰু যদি pH greater than 7 হয় ইন দ্যাট কেস এটা বেসিক সলিউশন হ'ব। না ইয়াত আমাক কি সুধি আছে কৈছে যে এটা বস্তুৱে ৰেড লিটমাছক ব্লু কৰি দিয়ে। কোনটো বস্তুৱে ৰেড লিটমাছক ব্লু কৰে অবভিয়াসলি বেসেস বিলাকে ৰেড লিটমাছক ব্লু কৰি দিয়ে আৰু এসিডে ব্লু লিটমাছক ৰেড কৰে। ঠিক আছে তো আমাৰ যি বস্তুটো বিচাৰিছে এটো বেস হ'ব না বেস কেতিয়া হ'ব যদি গ্ৰেটাৰ দেন 7 হয় pH টো তেতিয়া বেস হ'ব। তো ইয়াত গ্ৰেটাৰ দেন 7 এটা নম্বৰ আছে 10 সো আমাৰ आंसर হ'ব 10। ঠিক আছে ইয়াত মই ইনফৰমেশনস বিলাক দি দিছো পঢ়ি লবা। Next আমাৰ কি দিয়া আছে কৈছে which of the following method is suitable for preventing an iron frying pan from rusting। এতিয়া চোৱা iron frying pan এটাক আইৰণ বস্তু এটাক ৰাস্টিংৰ পৰা প্ৰিভেন্ট কৰিবলৈ আমি ইয়াৰ ওপৰত গ্ৰিজ লগাব পাৰো আমি ইয়াৰ ওপৰত পেইন্ট এপ্লাই কৰিব পাৰো আমি ইয়াৰ ওপৰত জিংকৰ কোটিং দিব পাৰো এইবিলাক সব এপ্লিকেবল হয়। আনসাৰটো কি হ'ব লাগিছিল অল দ্য অবভ। বাট আমি অলপ ডিপলি যদি ইয়াত চিন্তা কৰো আমাক কি কৈছে আইৰণ ফ্ৰাইং পেন কি বনাব খানা বনাব। এতিয়া খানা বনালে বস্তুটো আমি গ্ৰিজ দিম জানো গ্ৰিজটো নিদিও না। নেক্সট আমাৰ কি আছে পেইন্ট কৰিম নেকি পেইন্ট কৰিলে জ্বলি থাকিব আমাৰ যেতিয়া গৰম কৰিম বস্তুটো। তো অবভিয়াসলি আমাৰ ওচৰত এটা অপচন বাকি আছে হেটো হল আমি এপ্লাইং আ কোটিং অফ জিংকৰ কোটিং ইয়াৰ ওপৰত আমি এপ্লাই কৰিব পাৰিম। সো ইয়াত আনসাৰ কি আহিব যদি আমাৰ লাগিছে সব হ'ব পাৰে বাট দ্য আনসাৰ উইল বি applying a coating of zinc। ঠিক আছে জিংকৰ কোটিং দিয়া আমাৰ এনেকুৱা টাইপৰ ফ্ৰাইং পেন আমাৰ পোৱা যায়। ওকে নেক্সট আমাৰ কি আছে butanol is a 4 carbon compound with a functional group। এতিয়া butanol এতিয়া butanol জানিবলৈ তোমালোকক গম পাব লাগিব যে আমাৰ ফাংশনাল গ্ৰুপস বিলাক আমাৰ কি আছিল। আমাৰ ফাংশনাল গ্ৰুপ বিলাক বেছিলি চাৰিটা আছিল। এটা হৈছে অ্যালকোহল এটা হৈছে এলডিহাইড আৰু এটা হৈছে কাৰ্বক্সিলিক এসিড আৰু এটা হৈছে কিটোন। ঠিক আছে নাও যদি বস্তুটো যদি অ্যালকোহল হয় তেন্তে লাষ্টত আমাৰ অল আহিব যেনেকৈ মিথানল ইথানল প্ৰপানল এনেকুৱা টাইপৰ। যদি আমাৰ এলডিহাইড হয় তেন্তে লাষ্টত এল আহিব কেনেকুৱা টাইপৰ হ'ব মিথানেল ইথানেল ঠিক আছে প্ৰপানেল এনেকুৱা টাইপৰ। যদি কাৰ্বক্সিলিক এসিড হয় তেন্তে অইক এসিড বুলি আহিব কেনেকুৱা টাইপৰ হ'ব তোমাৰ মিথানয়িক এসিড ইথানয়িক এসিড প্ৰপানয়িক এসিড এন্ড সো অন। আৰু যদি আমাৰ কিটোন হয় তেন্তে অন আহিব কেনেকুৱা আহিব তোমাৰ কিটোন। কিন্তু আকৌ এটা বস্তু আছে কিটোন আমাৰ প্ৰপাননৰ পৰা স্টাৰ্ট হয়। ঠিক আছে প্ৰপানন বিউটানন পেন্টানন এন্ড সো অন। তো ইয়াত আমাক যেটো দিছে এটো কি আছিল বিউটানন আছিল। তো এটো কি হ'ব অবভিয়াসলি কিটোন হ'ব বিকজ লাষ্টত কি আছে অন আছে। ওকে নেক্সট আমাৰ কি দিয়া আছে কৈছে which of the following has a triple bond। নাও ট্ৰিপল বন্ড কাৰ ওচৰত থাকে আমি গম পাও যে আমাৰ ওচৰত এলকেন আৰু এলকাইন থাকিলে এলকেনৰ ওচৰত সিঙ্গেল বন্ড এলকিনৰ ওচৰত ডাবল বন্ড আৰু এলকাইনৰ ওচৰত ট্ৰিপল বন্ড থাকে। তো এলকাইনৰ জেনাৰেল ফৰ্মুলা আমাৰ কি আছিল মই শিকাইছিলো তোমালোকক অলৰেডি। এলকাইনৰ জেনাৰেল ফৰ্মুলা আছিল CnH2n - 2। ঠিক আছে তো আমাৰ ইয়াত চাব লাগিব যে কোনটো এইটো বস্তু ফলো কৰি আছে। বাকি বিলাক যদি চাও হেতু চোৱা এয়া যদি আমাৰ কাৰ্বন এটা আছে আৰু হাইড্ৰোজেন কিমান আছে হাইড্ৰোজেন যদি আমি চাও 1 into 2 plus 2 equal to 4 এনেকৈ আহিছে। বাকি বিলাকো আমি যদি চাও 2 ঠিক আছে 2 লগত যদি আমি কৰো 2 to the 4 plus 2 6 আহিব। ইয়াত কি আহিব 2 to the 4 তাৰ মানে এটো কি ফলো কৰি আছে CnH2n ফলো কৰি আছে 2 to the 4 বাট এটো কি ফলো কৰি আছে চোৱা 2 আৰু হাইড্ৰোজেনটো যদি চাও 2 to the 4 minus
2 তাৰ মানে কি ফলো কৰি আছে এইটো CnH2n-2 ফলো কৰি আছে এই বস্তুটো ফলো কৰি আছে হাইড্ৰোজেনে ঠিক আছে দ্যাটস ওয়াই আমাৰ আনসাৰ কি হ'ব লাগে এইটোৱে হ'ব লাগে বিকজ এইটোৱে আমাৰ এলকাইন হয় ঠিক আছে তো এলকাইন বিলাকৰ ওচৰতে ট্ৰিপল বন্ড থাকে নেক্সট আমাৰ কোশ্চেন কি আহি আছে নেক্সট আমাৰ কোশ্চেন আহিছে an atom has an electronic configuration of 2,8,6 to which of the following would it chemically similar now atom এটাৰ similarity কিহৰ ওপৰত ডিপেন্ড কৰে তাৰ outermost যেটো ইলেক্ট্ৰন আছে তাৰ ওপৰত outermost ইলেক্ট্ৰন কি বুলি কোৱা হয় ভ্যালেন্স ইলেক্ট্ৰন ঠিক আছে বেসিক্যালি ভ্যালেন্স ইলেক্ট্ৰন সেম থাকিলে ইহতি সেম গ্ৰুপত আহিব ঠিক আছে সেম গ্ৰুপত কেতিয়া আহিব আমাৰ এইটো সেম থাকিব লাগে লাষ্টত সেম এতিয়া আমি কি বস্তু দিয়া আছে ইয়াত নাইট্ৰজেন দিয়া আছে তোমাৰ ফ্লুৰিন দিয়া আছে ফসফৰাছ দিয়া আছে আৰু আৰ্গন দিয়া আছে বাকি বিলাক আমি এইবিলাকৰ সবৰ যদি আমি ইলেক্ট্ৰনিক কনফিগাৰেশন চাও তো নাইট্ৰজেনৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কিমান আহিব 2,5 ইয়াৰ কিমান আহিব 2,7 ইয়াৰ কিমান আহিব 2,8,5 আৰু ইয়াৰ কিমান আহিব 2,8,8 তো আমি যদি ভালকে চাও এইটো এটা বস্তু যাৰ লাষ্টত 7 আছে ইয়াৰো লাষ্টত 7 আছে মানে ভ্যালেন্স ইলেক্ট্ৰন এই দুটাৰে ইকুৱেল আছে দ্যাটস ওয়াই আমাৰ আনসাৰ হ'ব বি ঠিক আছে বিকজ ইয়াৰে আমাৰ আউটাৰমোস্ট ইলেক্ট্ৰনটো মিলি আছে তাৰ লগত বুজি পাইছা নেক্সট আমাৰ কোশ্চেন কি আহিছে দা এনজাইম কন্টেইনড ইন আৱাৰ সালাইভা অলৰেডি মই কৰাইছো তোমালোকৰ ওচৰত ক'ত কি এনজাইম থাকে এইবিলাক অলপ ভালকে পঢ়িব গৈছিলো তো আমাৰ সালাইভাত কোনটো এনজাইম থাকে অবভিয়াসলি লিখা আছে সালাইভাৰী এমাইলেজ দা আনসাৰ উইল বি এমাইলেজ ঠিক আছে নেক্সট আমাৰ কি দিয়া আছে next is which of the following is a plant hormone হেডনাও মই পঢ়াইছিলো কেটা থাকে প্লান্ট হৰমনৰ চাৰিটা মেইন ইম্পৰ্টেন্ট হৰমন থাকে অক্সিন জিবেৰেলিন সাইটোকাইনিন এন্ড অ্যাবসিসিক এসিড তো ইয়াত অ্যাবসিসিক এসিড যেটো দি আছে হেইটোই আমাৰ প্লান্ট হৰমন হয় বাকি কেটা আমাৰ হিউম্যানৰ হয় ওকে তো অ্যাবসিসিক এসিড হ'ব বিকজ এই চাৰিটা আমাৰ প্লান্টৰ মেইন আমাৰ হৰমনস কেটা আছিল নেক্সট আমাৰ কি আছে which of the following hormones require iodine for its synthesis by the thyroid gland ঠিক আছে আমাৰ thyroid gland ইয়াত এটা আমাৰ বাটাৰফ্লাই নিচিনা গ্ল্যান্ড এটা থাকে ইয়াত ডিঙিত ঠিক আছে और थायरॉइड ग्लैंडर आमार जेटु हॉर्मोन আছে এটো কি বুলি কয় থাইরক্সিন হরমোন বুলি কয় আৰু থাইরক্সিন হরমোন প্ৰডাকশনৰ কাৰণে আমাৰ বডিত আয়োডিনৰ থাকা বহুত জৰুৰী হয় ঠিক আছে তো আয়োডিন নেসেসারি ফৰ মেকিং থাইরক্সিন হরমোন বাই দা থাইরয়েড গ্ল্যান্ড ওকে আৰু এই আয়োডিন যদি কম হয় আমাৰ বডি থাইরক্সিন ঠিকঠাক বনাব নোৱাৰিব আৰু আমাৰ এটা বেমাৰ হ'ব যেটো গয়টাৰ বুলি কয় এই ডিঙিটো ফুলি থাকিব ঠিক আছে তো এইটো মনত থবা আয়োডিনৰ ডেফিচিয়েন্সি হলে যেটো বেমাৰ হয় এটো নাম গয়টাৰ হয় এটো কিতাবা আমাৰ কোৱেশ্চনত আহিব দা আনসাৰ উইল বি থাইরক্সিন ঠিক আছে থাইরয়েডৰ যেটো হরমোন আছে থাইরক্সিন হরমোন বুলি কয় নেক্সট আমাৰ আছে asexual reproduction takes place through budding in আমি আগৰ দিনা পঢ়িছিল বাডিং দি কি পঢ়িছিল আমি হাইড্ৰা যদি মনত আছে তোমালোকৰ হাইড্ৰাৰ লগত আৰু এটা কি আছে ইষ্টটো আমাৰ বাডিং দি আমাৰ ৰিপ্ৰডাকশন কৰে ঠিক আছে বাকি যি কিটা চাই আছে এমিবা প্লাজমোডিয়াম এণ্ড লেশমেনিয়া এইকিটা আমাৰ কি কৰে ফিশন কৰে যৰ ভিতৰত এমিবা আৰু যেটো লেশমেনিয়া আছে হেবিলাকে আমাৰ বাইনাৰি ফিশন কৰে আৰু যেটো প্লাজমোডিয়াম আছে ম্যালেৰিয়াৰ যেটো আমাৰ জাৰ্মটো হয় হেতুৱে কি কৰে তোমাৰ মাল্টিপল ফিশন কৰে ঠিক আছে মনত থবা এইবিলাক ইম্পৰ্টেন্ট ইনফৰমেশনস হয় next question amar koise which of the following pair of sex chromosomes represent a girl child ঠিক আছে তো আমাৰ sex chromosomes বিলাক basically girl child ৰ ওচৰত যেটো sex chromosome থাকে হেতু কি হয় চাইলো ইয়াত দিয়া আছে sex chromosome basically আমাৰ দুটা টাইপৰ থাকে এটা হল XX পেয়াৰত থাকে আৰু এটা হল XY পেয়াৰত থাকে XX পেয়াৰ যদি হয় তেন্তে চাইল্ডটো আমাৰ girl child হ'ব আৰু XY পেয়াৰ যদি থাকে ইন দ্যাট কেস আমাৰ চাইল্ড যেটো আছে এটো আমাৰ বয় হ'ব তো Y chromosome only বয়ৰ ওচৰত থাকে ঠিক আছে সো কোনোবা actually তো কোনো নহয় রেসপন্সিবল বাট তথাপি যদি কোনোবা যদি রেসপন্সিবল হয় গার্ল চাইল্ডৰ কাৰণে or boy চাইল্ডৰ কাৰণে that is the boy because Y chromosome তাৰ ওচৰত আছে ওকে গার্ল চাইল্ডৰ ওচৰত দুটা X chromosome থাকে তো দুটা X থাকিলে আমাৰ গার্ল হ'ব তো आंसर will be double X next আমাৰ কি আছে where should an object be placed in front of the convex lens to get a real image of the size of the object ঠিক আছে ইয়াত কি দিছে আমাৰ কনভেক্স লেন্সৰ দিছে দুটা বস্তু মনত থবা ইয়াত এটা হল কনভেক্স লেন্স আৰু এটা হল ইফালে কনকেভ মিৰৰ দুটা আমাৰ সিমিলাৰে থাকে তো কনকেভ মিৰৰৰ কাৰণে যদি সো আমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰ যদি বস্তু থাকে হেইফালে সেন্টাৰ অফ কাৰ্ভেচাৰ সেম সাইজৰ আমি ইমেজটো পাই যাও আৰু যদি লেন্সৰ কাৰণে ক কনভেক্স লেন্সৰ কাৰণে ইয়াত কি হ'ব ইফালে ডাবল ফোকাস হ'ব ডাবল ফোকাসত যদি আমাৰ অবজেক্টটো থাকে তেন্তে ডাবল ফোকাসতে আমাৰ আকৌ ৰিয়েল এটা ইমেজ পাই যাম ইকুৱেল সাইজৰ ঠিক আছে সো এটো ডায়াগ্ৰামটো এটো আছিল এটো ঠিক আছে যে আমাৰ ডাবল ফোকাসত যদি অবজেক্ট থাকে তেন্তে ডাবল ফোকাসত আমি ইমেজটো পাম একদম ইকুৱেল সাইজৰ না বাকি ইয়াৰ লগতে জি আমাৰ ইনফৰমেশনস বিলাক আছে ইয়াত মই এটা চাৰ্ট দি দিছো ঠিক আছে তোমালোকৰ কিতাপত অবভিয়াসলি দিয়া আছে তাৰ পৰা এই চাৰ্টটো অলপ ভালকে পঢ়ি লবা বিকজ ইয়াৰ পৰা কোৱেশ্চনটো আহিব লগতে ৰে ডায়াগ্ৰামসও আহিব শিকিব লাগিব ওকে next আমাৰ দিয়া আছে find the focal length of a lens whose power is 2D now ইয়াত আমি দুটা আমি
কি কম ফৰ্মুলা ইউজ কৰিব পাৰোঁ না মই দুটা ফৰ্মুলা দি আছোঁ বহুত স্কুলতে এটা ফৰ্মুলা শিকাব বিকজ তোমালোকৰ আজিকালি কি আহিছে এনেকুৱা টাইপৰ MCQs আহি আছে এই ফৰ্মুলা দুটা ইউজ কৰিলে তোমালোকৰ ভাল হ'ব যদি মিটাৰত দিয়া আছে এই ফৰ্মুলাটো ইউজ কৰিবা 1 মিটাৰত হয় ঠিক আছে ফোকাল লেংথ পাৱাৰ কেনেকৈ আহে আমি 1 ফোকাল লেংথ ইন মিটাৰ মিটাৰত থাকিলে এই ফৰ্মুলাটো ইউজ কৰিবা আৰু যদি চেণ্টিমিটাৰত দিয়া আছে ফোকাল লেংথটো ইন দ্যাট কেছ পাৱাৰ অফ এ লেন্স হ'ব 100 ফোকাল লেংথ আমি পাছত চাম এটা এনেকুৱা টাইপৰ কুৱেশ্যন আছে য'ত চেণ্টিমিটাৰত দিয়া আছে ইয়াত আমাৰ মিটাৰত দিয়া আছে তো মিটাৰত লগাই দিওঁ কেনেকৈ হ'ব পাৱাৰ অফ এ লেন্স পাৱাৰ বুলি লিখিছোঁ P ইকুৱেল টু আমাৰ কি দি আছে 1 ফোকাল লেংথ ঠিক আছে নাও পাৱাৰ ইজ ইকুৱেল টু 1/f ওকে নাও পাৱাৰ আমাৰ কিমান দিয়া আছে ইয়াত পাৱাৰ দিয়া আছে -2 ঠিক আছে আৰু ইকুৱেল টু ইফালে কিমান আহিব 1/f তো ইয়াত মই ইয়াৰ পৰা f ইজ ইকুৱেল টু কি পাম -1/2 और ইয়াৰ পৰা f ইকুৱেল টু কিমান পাই যাম -0.5 মিটাৰ ঠিক আছে তো -0.5 মিটাৰ আমাৰ এনসাৰ আহিব ইয়াত আই হোপ সবে বুজি পাইছা এইটো ওকে নেক্সট আমাৰ কি আহিছে Next question, the least distance of distinct vision for young adult with normal vision. Now, এইটো মনত থবা আমাৰ চকুটো যেটো আছে আমাৰ কিবা এটা অৱস্থা একদম ওচৰত কিমান লৈকে চাব পাৰো আমি 25 সেন্টিমিটাৰ লৈকে চাব পাৰো তাতকে যদি ওচৰত লৈ আমি ভালকে চাব নোৱাৰিম আৰু দূৰত কিমান চাব পাৰো ইনফিনিটি ঠিক আছে আমাৰ ফাৰ ভিজন কিমান হয় আমাৰ ইনফিনিটি লৈকে থাকে এইটো অলপ মনত থবা ওকে সো ইয়াত আমাৰ কিমান আহিব 25 সেন্টিমিটাৰ অপচন কোনটো হয় আমাৰ সি অপচন হয় মনত থবা নিয়াৰ ভিজন আমি 25 সেন্টিমিটাৰে হয় নেক্সট আমাৰ কি আছে the practical unit of electrical energy of 1 kilowatt hour means now এইটো বস্তু মই কৰি দেখাব পাৰিলো হয় বাট ভিডিওটো বহুত ডাঙৰ হৈ যাব কাৰণ কৰি না দেখাও জাস্ট মুখস্থ কৰি থৈ দিবা এই বস্তুটো আমাৰ জেনাৰেলি আমাৰ ঘৰত যেটো বিল আহে 1 ইউনিট 2 ইউনিট এনেকৈ জি বিলটো আহে তো 1 ইউনিটৰ মিনিং হ'ল 1 কিলোৱাট আৱাৰ আৰু এইটোকে যদি আমি জুলত কনভাৰ্ট কৰো তো আমাৰ কিমান আহিব 3.6 * 10⁶ জুলস ঠিক আছে এইটো বস্তু মুখস্থ কৰি থৈ দিবা এতিয়া কাৰণে সো आंसर will be 3.6 * 10⁶ জুলস নেক্সট আমাৰ কোশ্চেন আহিছে the time of short circuit the current in the circuit এটা কারেন্টৰ লগত কি হ'ব ঠিক আছে কারেন্ট কি হ'ব এতিয়া সোয়া জেনাৰেলি কি হয় যেতিয়া আমাৰ দুটা ওয়্যাৰ এনেকুৱা টাইপৰ কোনোবা এটা ডিভাইসৰ লগত লাগিবলৈ গৈ আছে ডিভাইসটোৰ ভিতৰত যেতিয়া কানেক্ট হ'ব বস্তুটো সাপোজ ইয়াত কোনোবা এটা ডিভাইস ইয়াৰ ভিতৰত যেতিয়া কানেক্ট হ'ব লাইভ ওয়্যাৰ আৰু নিউট্ৰেল ওয়্যাৰটো তেতিয়া গৈ তাৰ ভিতৰতে কারেন্ট যাব ঠিক আছে এইটো আমাৰ ডিজাইনটোৱে তেনেকুৱা টাইপৰ বনাইছে আৰু তাৰ কাৰণে ইয়াত সুইচ থাকিব সুইচটো অন কৰিব লাগিব তেতিয়া গৈ আমাৰ হ'ব ইয়াত আমাৰ ডিভাইসটোৰ ওপৰত সাপোজ এনেকুৱা টাইপৰ এটা সুইচ আছে সুইচটো আমি ডিভাইসটোৰ ওপৰত অন কৰিম তেতিয়া গৈ আমাৰ ডিভাইসটোৱে কারেন্ট কনজিউম কৰিব বাট কেতিয়াবা কি হয় যিকোনো বস্তুৰ কাৰণে নিগনিয়ে কাটিব পাৰে বা কিনোবা জ্বলি যাব পাৰে কিবা বস্তুৰ কাৰণে এই দুটা ওয়্যাৰ যে আছে আমাৰ ফ্লেক্সিবল ওয়্যাৰ এইকেইটা যদি আমাৰ কিবা কৰেশ্যন হৈ যায় in that case আমাৰ কি হৈ যায় লাইভ ওয়্যাৰ আৰু নিউট্ৰেল ওয়্যাৰৰ মাজত এটা কানেকশন হৈ যায় দুটা এনেকুৱা যাব মেৰিয়া দিয়া থাকে না দুটা মাজত কানেকশন হৈ যায় তো আমাৰ এটো একচুয়ালি কানেক্ট হ'ব লাগিছিল ক'ত এইটোৰ ভিতৰত গৈ কানেক্ট হ'ব লাগিছিল বাট তাৰ আগতে ইয়াত কানেক্ট হৈ গৈছে তাৰ মানে আমাৰ সাৰ্কিটটো ইয়াত গৈ কমপ্লিট হ'ব লাগিছিল তাৰ আগতে কমপ্লিট হৈ আছে তাৰ মানে সাৰ্কিটটো যিমান লং হ'ব লাগিছিল ইমান লং হোৱা নাই আমাৰ শৰ্ট সাৰ্কিট হৈ গ'ল ঠিক আছে তাৰ মানে ইয়াত আমাৰ কানেক্ট হৈ গ'ল আৰু এতিয়া সুইচ দিয়া নিদিয়া এটো মতলব নাই এফালেদি কারেন্ট পাস হৈ গৈ থাকিব তো এতিয়া উইদাউট সুইচত কারেন্ট গৈ আছে তোমাৰ তো কি হ'ব কারেন্ট তোমাৰ সুইচ নন স্টপ গৈ আছে তো কারেন্ট অবভিয়াসলি বাঢ়ি যাব না তো আমাৰ কারেন্টৰ কনজাম্পশন কি হ'ব বহুত বাঢ়ি যাব তো आंसर হ'ব ইনক্ৰিজেস হেভিলি আমাৰ কারেন্ট যেটো যাব এটো ইনক্ৰিজ হ'ব হেভিলি ওকে বুজি পাইছা নেক্সট আমাৰ কি দিয়া আছে Next our question दिया से a positively charged particle is projected towards west and is deflected towards north by a magnetic field the direction of magnetic field is now এটো বস্তু যেটো আছে এটো বস্তু আমাৰ কি দি দিয়া হয় Fleming's left hand rule বুলি এটা আছে Fleming's left hand rule আমাৰ হাতৰ আঙ্গুলি কিটা যে আছে আমাৰ এনেকুৱা টাইপৰ 90 ডিগ্ৰী থব লাগিব 90 ডিগ্ৰী থৈ এই যে আঙ্গুলিটো আছে হেতুৱে ম্যাগনেটিক ফিল্ড বুজাব এইটো আঙ্গুলি যেটো আছে আমাৰ কারেন্ট বুজাব আৰু এইটো আঙ্গুলি যেটো আছে এইটো আমাৰ মোশন বুজাব তে এই বস্তু বিলাকত আমি যদি আমাৰ যেটো পজিটিভলি চাৰ্জ পাৰ্টিকল আছে এতিয়া পজিটিভলি চাৰ্জ পাৰ্টিকল আমি গম পাও যে আমাৰ জেনাৰেলি পজিটিভ পাৰ্টিকলস বিলাকৰ যেটো ডাইৰেকশন হয় হেতুকে ইলেক্ট্ৰিসিটি বুলি কোৱা হয় ঠিক আছে নেগেটিভটো আমাৰ জেনাৰেলি একচুয়াল হয় বাট পজিটিভৰ ডাইৰেকশনটো আমাৰ ট্ৰেডিশনাল ইলেক্ট্ৰিসিটি বুলি কোৱা হয় তেতিয়া পজিটিভটো কোনফালে গৈ আছে টুৱাৰ্ডছ ওয়েস্ট গৈ আছে ঠিক আছে তো পজিটিভটো যদি মই ওয়েস্টৰ ফালে আমাৰ তোমালোকে নিজৰ কৰা চাই লবা তোমালোকৰ ওয়েস্ট যেটো ওয়েস্টৰ ফালে আমাৰ এই যে আমাৰ কি দিছে কারেন্ট আছে না কারেন্ট হয় যে কারেন্টৰ এই আঙ্গুলিটো ওয়েস্টৰ ফালে দি লবা আৰু কি কৈছে যে আমাৰ ইজ ডিফ্লেক্টেড টুৱাৰ্ডছ নৰ্থ বাই দা ম্যাগনেটিক ফিল্ড এতিয়া আমাৰ ডিফ্লেকশন কোনটো দেখাব এই বস্তুটো এই আঙ্গুলিটো যেটো আছে আমাৰ থামটো এটো ডিফ্লেকশন দেখাব থামটো কোন ফালে দিবা নৰ্থৰ ফালে এতিয়া মোৰ কাৰণে মোৰ এইফালে আমাৰ ওয়েস্ট আছে ঠিক আছে এইফালে আমাৰ ওয়েস্ট আছে এইফালে নৰ্থ আছে মই যদি এনেকুৱা টাইপৰ যদি এইফালে আমাৰ ওয়েস্ট আছে ঠিক আছে আৰু এইফালে আমাৰ নৰ্থ আছে যদি এনেকুৱা টাইপৰ মই যদি দি দিও ইন দ্যাট কেছ মোৰ কোনফালে গৈ আছে আপওয়ার্ড গৈ আছে ঠিক আছে the answer will be upward ইয়াত মোৰ কাৰণে ওকে নেক্সট কি আছে
Which of the following is an example of biomass energy source? Now, biomass energy source মানে কি আছে? Biomass মানে কি? Biomass is the organic matter which is used to fuel, which used as a fuel to produce energy. Now, biomass মানে কি হয়? এনেকুৱা বস্তু যেটো এটা টাইমত লিভিং বস্তু আছিল তাৰ পৰা আহিছে যেটো বস্তু, ঠিক আছে, যেটো বস্তু এটা টাইমত লিভিং বস্তু আছিল তাৰ পৰা মই ইউজ কৰি আছো, সেইটো বস্তু কি বুলি কোৱা? বায়োমাছ বুলি কোৱা হয়। ইয়াত যেনেকৈ উড কি হয়? উড আমাৰ প্লান্ট আছিলে, ট্ৰিজ আছিলে, সেই পৰা ইয়াৰ পৰা আমি উড পাই আছো, ঠিক আছে, এইটো কি আছিলে? এটা টাইমত বায়োমাছ আছিলে। গোবৰ গেছ পৰা পাই আছো, আমি কাৱৰ পৰা পাই আছো, এইটো ক'ত আছিলে? কাৱৰ ভিতৰত আছিলে, লিভিং বস্তুৰ পৰা পাই আছো। নেক্সট কোল কি আছিলে? কোলবিলাক আমি গম পাওঁ যে এটা টাইমত আমাৰ কি আছিলে? ডাঙৰ ডাঙৰ প্লান্ট আছিলে, তাৰ পৰা আমাৰ কোল আহিছে, তো সেইটো কি হয়? বায়োমাছৰ পৰা আহি আছো। এটা বস্তু নিউক্লিয়াৰ এনাৰ্জি যিটো আছে এইটো আমি কোনো বায়োমাছৰ পৰা পোৱা নাই, এইটো আমি আৰ্থৰ ভাৰতত কিছুমান মিনাৰেলছ আছে, সেই মিনাৰেলছবিলাকৰ লাইক তোমাৰ ইউৰেনিয়াম, থৰিয়াম, ৰেডিয়াম এইবিলাকৰ পৰা আমি নিউক্লিয়াৰ এনাৰ্জি পাই আছো। তো এনসাৰ উইল বি নিউক্লিয়াৰ এনাৰ্জি। নেক্সট আমাৰ যেটো দিয়া আছে, which of the following constitute a food chain? ইয়াত ফুড চেইন মানে কি? ফুড চেইন মানে হয় যে এনেকুৱা টাইপৰ এটা লিষ্ট য'ত হু ইটছ হুম, কোনে কাক খাই আছে সেইটো বস্তুৱে আমাৰ ইয়াত দেখাই আছে, ঠিক আছে। যেনেকৈ ইয়াত আমাৰ যদি বাকী অপশ্যনবিলাক চাওঁ, এটাও আমাৰ ইয়াৰ লগত মিলা নাই। ফৰ এক্সাম্পল গ্ৰাছ আৰু হুইটে কি গ্ৰাছক খাব নেকি? নহ'ব। চিমিলাৰলি আমাৰ গোট আৰু কাউ, গোটক কি কাৱে খাব নেকি? নহ'ব। বাট এইটো যিটো আছে এইটো যদি চাওঁ, গ্ৰাছক গোটে খাই আছে আৰু গোটক হিউমেনে খাই আছে, তো এটা খাই আছে, এইটো কি ফৰ্ম কৰিব? এটা ফুড চেইন আমাৰ ফৰ্ম কৰিব, ঠিক আছে। নেক্সট আমাৰ যিটো কুৱেশ্যন আছে, which of the following pairs will give displacement reaction? Displacement reaction এর কারণে আমার এটা বস্তু ইম্পর্টেন্ট হয়, এই বস্তুটো এটা আমার কি হয়? এটা রিঅ্যাক্টিভিটি সিরিজ, মেটাল রিঅ্যাক্টিভিটি সিরিজ হয়। এই মেটাল রিঅ্যাক্টিভিটি সিরিজত যোনটো বস্তু ওপৰত আছে সেইটোৱে কি কৰে? সদায় তলৰ বস্তুটো কি কৰে? ডিসপ্লেস কৰে ৰিঅ্যাকশনত। ওকে, তো আমি যদি লিষ্টটো চাওঁ এবাৰ, কি হৈছে? NaCl সলিউশন এন্ড কপাৰ। NaCl মানে কি? সোডিয়াম আৰু কপাৰ। এটা চোৱা, সোডিয়াম আছে আমাৰ ইয়াত আৰু কপাৰ আছে ইয়াত। কপাৰে সোডিয়ামক কেতিয়াও ডিসপ্লেস কৰিব নোৱাৰে, বিকজ সোডিয়াম ওপৰত আছে, সোডিয়াম কপাৰতকৈ পাৱাৰফুল হয়। নেক্সট আমাৰ দিছে MgCl2, Mg আৰু এলুমিনিয়াম, Mg এলুমিনিয়ামৰ ওপৰত আছে, কেতিয়াও আমাৰ ডিসপ্লেস নহ'ব। নেক্সট আমাৰ দিছে আইৰণ আৰু সিলভাৰ, আইৰণ ইয়াত আছে, সিলভাৰ আমাৰ ইয়াত আছে, কেতিয়াও ডিসপ্লেস নহ'ব। বাট বাকিটো যদি চোৱা, সিলভাৰ আৰু কপাৰ, সিলভাৰ তলত আছে, কপাৰ ওপৰত আছে, কপাৰে ইজিলি সিলভাৰক ডিসপ্লেস কৰি দিব। সো ইয়াত আমাৰ এনসাৰ কোনটো হ'ব? সিলভাৰ নাইট্ৰেট এণ্ড কপাৰ মেটেল। এইটো আমাৰ লাষ্ট কুৱেশ্যন আছিলে, ঠিক আছে। তো আই হোপ যে ইয়াত যিমানকেইটা কুৱেশ্যন মই সলভ কৰালোঁ তোমালোকে বুজি পাইছা, আৰু যদি কিবা ইয়াত ভুল আছে বা কিবা যদি ডাউট আছে তোমালোকৰ, প্লিজ মোক মোৰ যিটো হোৱাটছএপ নম্বৰ দিছিলোঁ তাত তোমালোকে সুধিব পাৰা, আৰু ইয়াত তলত যিটো কমেণ্ট বক্স আছে তাতো তোমালোকে কমেণ্ট কৰি জনাব পাৰা, ঠিক আছে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা আৰু এটা ছাবস্ক্ৰাইব কৰিলে মই বহুত ভাল পাম, ঠিক আছে। থেংক ইউ।